Hello students, welcome to Pythagoras classes and Python 360. আজি মই তোমালোকৰ লগত আৰম্ভ কৰিবলৈ ওলাইছো এটা নতুন টপিক, বহুত ইন্টাৰেষ্টিং এণ্ড ভাল লগা এটা টপিক মোৰ, সেইটো হৈছে ক্ৰোমোজোম। ঠিক আছে, ক্ৰোমোজোম কি বস্তু? ক্ৰোমোজোম বুলি কওঁতে আমি এটা গম পাইছো, ক্ৰোমোজোমটো কোষৰ ভিতৰত থকা এটা বস্তু। আমি পঢ়িছিলো সিদিনা, কোষটো যেতিয়া বিভাজন হয় তেতিয়া ক্ৰোমোজোমটো বিভাজন হয়, পঢ়ি আছিলো হয়নে? এতিয়া কোষৰ পাৰ্টবিলাক পঢ়োতে আৰু এটা বস্তু মই দেখুৱাইছিলো তোমালোকক, কোষৰ ভিতৰত নিউক্লিয়াছ বুলি এটা বস্তু থাকে হয়নে? কোষ কেন্দ্ৰ বুলি এটা বস্তু থাকে। কোষ কেন্দ্ৰটোক আমি একদম কিং অফ দ্য চেল বুলি কৈছিলো। আৰু কোষ কেন্দ্ৰটোৰ ভিতৰত কিছুমান একদম সূতাৰ নিচিনা কিছুমান পদাৰ্থ থাকে। কোষ কেন্দ্ৰটোৰ ভিতৰত এনেকে পাক খাই থকা মই দেখুৱাইছিলো তোমালোকক, যিবিলাক চেল ডিভিজনৰ সময়ত কনডেন্স হৈ যায়, কইল্ড হৈ যায়, এনেকে দেখুৱাইছিলো যে সেইখিনিক আমি জৈৱ সূত্ৰিকা বুলি কওঁ। যিবিলাক সূতাৰ নিচিনা কইল মানে তোমাৰ কইল হৈ যায়, ঠিক আছে, সেইবিলাকক আমি জৈৱ সূত্ৰিকা বুলি কওঁ। জৈৱ সূত্ৰিকাটোকে ইংৰাজীত ক্ৰোমোজোম বুলি কোৱা হয়। এতিয়া ক্ৰোমোজোম শব্দটো কোনে প্ৰথমে আৰম্ভ কৰিছিল? ঠিক আছে, the word chromosome was introduced by Waldeyer বুলি এজন সাইন্টিষ্ট। তেওঁ এইটো আহে কেতিয়াবা পৰীক্ষাত 1888 চনত ক্ৰোমোজোম শব্দটো প্ৰথম ব্যৱহাৰ কৰিছিল। ঠিক আছে, তাৰপিছত বোভাৰী বুলি আৰু এজন সাইন্টিষ্টে, বোভাৰী, তেওঁৰ নাম বোভাৰী, বোভাৰী বুলি আৰু এজন সাইন্টিষ্টে কি কৈছিল? ক্ৰোমোজোম সমূহক বংশগতিৰ ধাৰক বুলি কৈছিলে। সিহঁতে মানে দে আৰ ৰেছপন্সিবল ফৰ ইনহেৰিটেন্স বুলি কৈছিলে। আমাৰ গাত শৰীৰত বংশগতি যে চলি থাকে সেইবিলাক ক্ৰোমোজোমৰ কাৰণে হয় বুলি কৈছিলে। এতিয়া আমি ক্ৰোমোজোম ক্ৰোমোজোম কৈ থাকিলে নহব, ক্ৰোমোজোমটো কি বস্তু আমি জানিব লাগিব। তাৰ কাৰণে প্ৰথম নিউক্লিয়াছৰ ভিতৰত সূতাৰ দৰে থাকে, সেইটো বুজি পালো। এতিয়া নিউক্লিয়াছৰ ভিতৰত আমাৰ কিছুমান বস্তু থাকে যিবিলাকক আমি DNA বুলি কওঁ। DNA বিলাক ইমান দীঘলীয়া কিছুমান সূতা হয় যে দীঘে দীঘে থাকিলে DNA বিলাক ফিটে নহব নিউক্লিয়াছটোৰ ভিতৰত। বুজি পাইছানে? দীঘলকে যদি মেলি ধৰিবলৈ বিচাৰো আমি, তেতিয়া নিউক্লিয়াছৰ ভিতৰত সি ফিটে নহব। সেইকাৰণে ডিএনএটো এনেকুৱাকে পাক খাই থাকে, মন কৰিছানে? ডিএনএটোক ডাবল হেলিকেল মডেল বুলি কয়। তাৰমানে এডাল আনডালৰ লগত এনেকুৱাকৈ পাক খাই থাকে যে সিহঁতে ডাবল হেলিকেল এটা ষ্ট্ৰাকচাৰ এটা ফৰ্ম কৰে। ঠিক আছে, এই ডাবল হেলিক্সটো ফৰ্ম কৰিবলৈ যাওঁতে তাহাঁতি কি কৰে জানানে? এডাল তোমাৰ নলি গৈছে, এইডাল আন এডাল নলি গৈছে, এই দুডাল কিন্তু কিবা কিবি কম্পজিশ্যন দি, কিবা কিবি কেমিকেল বস্তু দি বান্ধ খাই থাকে ইডাল সিডালৰ লগত। ঠিক আছে, সেইখিনি আমি ডিএনএ পঢ়োতে পঢ়িম। কিন্তু এতিয়া ডিএনএ বুলি ক'লে ডিএনএটো আমি দেখিবলৈ এনেকুৱা, মই ক'লো ডাবল হেলিক্সৰ নিচিনা। এতিয়া ডিএনএটো এনেকে পাক খাই থাকে, পাক খাই পেলাই নিউক্লিয়াছৰ ভিতৰত সোমাই থাকে। বুজি পালো। আমি যদি জুম কৰি চাওঁ, আৰু অলপ জুম কৰিলে, জুম আউট কৰিলে ডিএনএটো দেখিবলৈ এনেকুৱা হ'ব, আৰু অলপ সূতাৰ দৰে হ'ব। আৰু অলপ জুম কৰি চালে আমি দেখা পাম কিছুমান প্ৰটিন থাকে। এইবিলাক প্ৰটিন হয় কিছুমান। এই প্ৰটিন বিলাকক হিষ্টন বুলি কয়। নিউক্লিয়াছৰ ভিতৰত যিবিলাক হিষ্টন নামৰ প্ৰটিন থাকে, সেই প্ৰটিন বিলাকৰ গাত পাক খাই থাকে ডিএনএ বিলাক। ঠিক আছে, এতিয়া সেই পাক খাই থকা হিষ্টন প্ৰটিনৰ গাত যে পাক খাই থাকে ডিএনএ বিলাক, সেইবিলাকেই হৈছে আমাৰ ক্ৰোমোজোম। ডিএনএ প্লাছ হিষ্টন, তাৰমানে হিষ্টন প্ৰটিনৰ গাত, হিষ্টন প্ৰটিনৰ গাত যে মেৰ খাই থাকে, সেই পাকবিলাককে আমি ক্ৰোমোজোম বুলি কওঁ, জৈৱ সূত্ৰিকা বুলি কওঁ। ঠিক আছে, এইবিলাক ক্ৰোমোজোম। মন কৰিছানে? পাক খাই পেলাই কইলিং হৈ পেলাই ক্ৰোমোজোমৰ শ্বেপ লয় এইবিলাক। ডিএনএ হিষ্টনৰ গাত দেখিছা পাক খাই থাকে, সেইবিলাকক ক্ৰোমোজোম বুলি কওঁ। এইটো ক্ৰোমোজোমটো। ঠিক আছে, বহুতখিনি পিকচাৰ আছে, যাতে ভালকে বুজি পোৱা তাৰ কাৰণে পিকচাৰ কেইটা লৈ আহিছো। এইটো হিষ্টনৰ গাত ভালকে ৰেপ হৈ থাকে। ৰেপ হৈ নাথাকিলে মানে ইহঁতে ফিট হৈ নাথাকিব নিউক্লিয়াছটোৰ ভিতৰত, সেইকাৰণে ৰেপ হৈ থাকে। ঠিক আছে, এইটো ভালকে চাব বিচাৰিলে বুজি পাবা। এইটো থ্ৰেডৰ নিচিনা হৈ আছে, ক্ৰোমেটিন, ফাইবাৰ। এতিয়া ক্ৰোমোজোম পঢ়িব যাওঁতে আমি দুটামান ৱৰ্ড জানিব লাগিব। ক্ৰোমেটিন,
বা ক্ৰোমেটিড ক্ৰোমেটিন যেতিয়া হেডাল খুটাৰ নিচিনা হৈ থাকে তেতিয়া হেডালক ক্ৰোমেটিন বুলি কয় আৰু যেতিয়া হেডালৰ কইলিং আৰম্ভ হয় খুটাডাল যেতিয়া এনেকুৱা খুটা হৈ আছিল কিন্তু সেই খুটাডাল পাক খাবলৈ আৰম্ভ কৰে ন তেতিয়া হেডালক ক্ৰোমোজোম বুলি কয় পাক খাই পেলাই যেতিয়া ডাঠ হৈ পৰে কইলড কনডেন্সড এটা ষ্ট্ৰাকচাৰ লয় দ্যাট ইজ নোন এজ ক্ৰোমোজোম ক্ৰোমেটিনটোৱে যেতিয়া কইল হয় তেতিয়াই ক্ৰোমোজোম হ'ব ঠিক আছে এতিয়া ক্ৰোমোজোমৰ বিষয়ে পঢ়িব যাওঁতে এইটো ক্ৰোমোজোমৰ ষ্ট্ৰাকচাৰ কিন্তু ষ্ট্ৰাকচাৰটো জনাৰ আগত মই আৰু এটা কথা কৈ দিওঁ তোমালোকক ক্ৰোমোজোমছ আৰ অফ টু টাইপছ ঠিক আছে জৈৱ সূত্ৰিকা দুই প্ৰকাৰৰ ক্ৰোমোজোম আৰ অফ টু টাইপছ অটোজোম যিবিলাকক স্বক্ৰোমোজোম বুলি কয় অসমীয়াত স্বক্ৰোমোজোম আৰু সেক্স ক্ৰোমোজোম বা তোমাৰ লিংগ ক্ৰোমোজোম বুজি পাইছা দুই প্ৰকাৰৰ ক্ৰোমোজোম থাকে অটোজোম আৰু সেক্স ক্ৰোমোজোম এতিয়া আমাৰ বডিত বাকি গোটেই পাৰ্টছ বিলাক অটোজোমেৰে গঠিত হৈছে ঠিক আছে 44 numbers of autosomes are there আমাৰ বডিত but এজোৰ ক্ৰোমোজোম আছে যিজোৰে আমাৰ লিংগটো নিৰ্ধাৰণ কৰিছে আমাৰ সেক্সটো মেল হ'ব নে ফিমেল হ'ব হেতু এই এজোৰ ক্ৰোমোজোমে নিৰ্ধাৰণ কৰিছে হেজোৰ XX হ'ব পাৰে অৰ XY হ'ব পাৰে যদি XX হয় তেতিয়া হলে the sex will be female আৰু যদি XY হয় তেনে হলে sex will be male ঠিক আছে মই হিউম্যান কাৰিওটাইপ ক্ৰোমোজোম বুজাম আৰু এবাৰ এতিয়া মই আকৌ এবাৰ মই এই টাইপ দুটা কৈ ললো ঠিক আছে আকৌ এবাৰ মই যাম এতিয়া তোমালোকৰ ক্ৰোমোজোমৰ ষ্ট্ৰাকচাৰলে ক্ৰোমোজোমৰ ষ্ট্ৰাকচাৰটো যেতিয়া আমি চাম তেতিয়া আমি দেখা পাওঁ ক্ৰোমোজোমটো প্ৰায় X নিচিনা এটা ৰূপ লৈ আছে কিন্তু সেই X টো এডাল এডাল ক্ৰোমেটিন থ্ৰেড আৰু এডাল এডাল ক্ৰোমেটিন থ্ৰেড আৰু এডাল এডাল ক্ৰোমেটিন থ্ৰেড বুলি নাভাবিবা নহয় ঠিক আছে আসলতে এইডাল এডাল ক্ৰোমেটিন থ্ৰেড আৰু এইডাল এডাল ক্ৰোমেটিন থ্ৰেড এডাল খুটা এইফালৰ পৰা আহিছে আৰু এডাল এইফালৰ পৰা আহিছে তাৰ মানে এডাল মাকৰ ফালৰ এডাল দেউতাকৰ ফালৰ দুডাল লগ হৈ এজোৰ ক্ৰোমোজোম হৈছে বুজি পালা এতিয়া এই দুইডালকে এডাল ক্ৰোমোজোমত থকা এডাল এডাল ক্ৰোমোজোম হয় না নহয় এডাল ক্ৰোমোজোমত থকা দুইডালকে এডাল এডাল ক্ৰোমেটিড এডাল এডাল ক্ৰোমেটিড ইহঁতক সিস্টাৰ ক্ৰোমেটিড বুলি কয় ভগ্নী ক্ৰোমেটিড বুলি কয় এডাল এডাল সিস্টাৰ ক্ৰোমেটিড এডালো এডাল সিস্টাৰ ক্ৰোমেটিড ইডাল হিডালৰ সিস্টাৰ তাৰমানে বুজি পালা কিন্তু আমি যদি এইডালকো এডাল ক্ৰোমোজোম বুলি ধৰো ইয়াৰ লগত কাষতে আছে তেতিয়া হলে এইডাল আৰু এইডাল এই দুডাল কিন্তু মিউচুৱেল সিস্টাৰ ক্ৰোমেটিড নহয় বুজি পাইছা কাৰণ এইডাল এডাল বেলেগ ক্ৰোমোজোম এইডাল এডাল বেলেগ ক্ৰোমোজোম ইয়াৰে বেলেগ বেলেগ পাৰ্ট গতিকে এই দুডাল হ'ব নন সিস্টাৰ ক্ৰোমেটিড নন সিস্টাৰ ক্ৰোমেটিড বুজি পাইছা এই দুডাল ক্ৰোমেটিড আৰু ক্ৰোমোজোমৰ মাজত এটা পইণ্ট আছে ক্ৰোমোজোমৰ মাজত এটা পইণ্ট থাকে যিটো সংকুচিত অংশটো ক্ৰোমোজোমৰ মাজত এটা সংকুচিত অংশ থাকে সেই অংশটোক আমি সেন্ট্ৰোমিয়াৰ বুলি কওঁ ঠিক আছে সেন্ট্ৰোমিয়াৰটোৱে দুডাল ক্ৰোমেটিন থ্ৰেডক একেলগে বান্ধি ৰাখে দুডাল ক্ৰোমেটিন থ্ৰেডক ই লগ লগাই ৰাখে একেলগে কিন্তু ইয়াৰ মেইন কামটো হৈছে কোষ বিভাজনৰ সময়ত যে কোষ বিভাজনৰ সময়ত যেতিয়া তোমাৰ দুটা ফালৰ পৰা দুডাল মহুৰা এই যে দুটা মেৰুলে যে গুচি যায় বুলি যে কৈছিলো স্পিন্ডল ফাইবাৰ ফৰ্ম হয় মহুৰা বিলাক যে ফৰ্ম হয় কোষ বিভাজনৰ সময়ত হয়নে এই যে মহুৰা বিলাক যে ফৰ্ম হয় মহুৰা বিলাক ফৰ্ম হলে কি হয়
এইটো আছিলে ধৰি লোৱা এইটো আছিলে এতিয়া এই পইণ্টটোত মুহুৰাডালে টানিব সেই পইণ্টটোক আমি সেন্ট্ৰোমিয়াৰ বুলি কওঁ যিটো পইণ্টত টানি দুফাল কৰে সেই পইণ্টটোক সেন্ট্ৰোমিয়াৰ বুলি কয় ঠিক আছে আৰু এটা পইণ্ট আছে ক্ৰোমোজোমৰ সেইটো হৈছে টেলোমিয়াৰ এটা ইয়াতে এইটো টেলোমিয়াৰটো সেইটো পইণ্ট টেলোমিয়াৰটো ইজ দ্যাট পইণ্ট যিটো পইণ্টে এডাল ক্ৰোমেটিডক আনডাল ক্ৰোমেটিডৰ লগত লগ লাগি যোৱাৰ পৰা বাধা দি ৰাখে তাৰমানে আঁতৰাই ৰাখে সেইটোক টেলোমিয়াৰ বুলি কয় ঠিক আছে ইডাল ক্ৰোমেটিন থ্ৰেডক সিডাল ক্ৰোমেটিন থ্ৰেডৰ লগত লগ লাগি যাবলৈ নিদিয়ে ঠিক আছে সেইটোক টেলোমিয়াৰ বুলি কয় এটোক সেন্ট্ৰোমিয়াৰ বুলি কয় সেন্ট্ৰোমিয়াৰটো হৈছে সংকুচিত অংশটো যিটো সংকীৰ্ণতা বুলি কয় প্ৰাথমিক সংকীৰ্ণতা বুলি কয় মই আৰু এটা পিকচাৰত আছে সংকীৰ্ণতাৰ বিষয়ে মই লিখিছিলো দেখুৱাইছিলো এইটো প্ৰাইমেৰী কনষ্ট্ৰিকশন অৰ সেন্ট্ৰোমিয়াৰ এইটো কিছুমান ক্ৰোমোজোমত এতিয়া আৰু এটা কনষ্ট্ৰিক্টেড পাৰ্ট দেখিবলৈ পায় কেতিয়াবা আৰু এটা সংকুচিত পাৰ্ট গঠন হৈ যায় সেইটো সেকেন্ডাৰী কনষ্ট্ৰিকশন বুলি কয় ঠিক আছে সেইটো সেন্ট্ৰোমিয়াৰ ইটো হৈছে সেকেন্ডাৰী কনষ্ট্ৰিকশন এতিয়া ক্ৰোমোজোমৰ এডাল ক্ৰোমোজোমৰ এই সেন্ট্ৰোমিয়াৰৰ ইপাৰত এটা বাহু থাকিলে সিপাৰত এটা বাহু থাকিলে হয় নাই সেন্ট্ৰোমিয়াৰৰ ওপৰত এটা বাহু থাকে আৰু তলত এটা বাহু থাকে এতিয়া দুয়োটা বাহুৰে নাম আছে এইকেইটা হৈছে পি আৰ্ম আৰু কিউ আৰ্ম যিটো বাহু অকণমান চুটি তুলনামূলকভাৱে সেইটোক পি আৰ্ম বুলি কয় আৰু যিটো বাহু তুলনামূলকভাৱে অকণমান দীঘল সেইটোক আমি কিউ আৰ্ম বুলি কওঁ ঠিক আছে শৰ্ট আৰ্ম লং আৰ্ম পি আৰ্ম কিউ আৰ্ম গম পাইছা সিস্টাৰ ক্ৰোমেটিড দুডাল টেলোমিয়াৰ দুটা ক্লিয়াৰ হৈছে বস্তুকেইটা এতিয়া on the basis of the position of the centromere সেন্ট্ৰোমিয়াৰটো ক্ৰোমোজোমৰ কোন জায়গাত ক্ৰোমোজোমডালৰ কোনখিনি জায়গাত থাকিব ওপৰত থাকিব তলত থাকিব মাজত থাকিব সেইটোৰ ওপৰত বেছ কৰি ক্ৰোমোজোমবিলাকক বহুত কেইটা ভাগত ভাগ কৰা হৈছে ঠিক আছে টেলোচেন্ট্ৰিক তাৰ মানে প্ৰান্তীয় মূৰত ক্ৰোমোজোমটোৰ প্ৰান্তীয় মূৰত যদি তোমাৰ সেন্ট্ৰোমিয়াৰটো থাকে তাৰ মানে যিটো পইণ্টত জয়েন হৈছে না এই জয়েনিং পইণ্টটো যদি প্ৰান্তীয় মূৰত থাকে ওপৰত থাকে তেতিয়াহ'লে হেতুক টেলোচেন্ট্ৰিক বুলি কয় ঠিক আছে এটো টেলোচেন্ট্ৰিক এটো এক্ৰোচেন্ট্ৰিক ইয়াতে কি হয় একেবাৰে প্ৰান্তত নাই কিন্তু প্ৰান্তৰ পৰা অকণমান তলতে আছে প্ৰান্তৰ ওচৰলৈ আছে তাৰমানে সেইকাৰণে হেতুক এক্ৰোচেন্ট্ৰিক বুলি কয় সাব মেটাচেন্ট্ৰিক এটোত কি হৈছে পি আৰ্মটো অকণমান আছে দীঘলকে এইগিটাতকে কম্পাৰেটিভলি এইগিটাতকে পি আৰ্মটো অকণমান লং বাট কিউ আৰ্মটো বেছি দীঘল হয়নে তাৰ মানে প্ৰান্তৰ পৰা অকণমান দূৰলৈ আছে সেন্ট্ৰোমিয়াৰটো প্ৰান্ত মানে কি এণ্ডৰ পৰা অকণমান দূৰলৈ আছে আৰু মেটাচেন্ট্ৰিকটো কি হয় পি আৰ্ম ইজ অলমোষ্ট ইকুৱেল টু কিউ আৰ্ম তাৰ মানে প্ৰায় মাজলৈ আছে যিটো আমাৰ সেন্ট্ৰোমিয়াৰটো জয়নিং পইণ্টটো যিটো সংকুচিত